এই মুহূৰ্তত নিউজ নগাঁও দৰ্শকসকলক দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। নগাঁও সদৰ আৰক্ষী থানাত 4জনীয়া CID দল জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ডৰ সন্দেহ কৰি নগাঁৱত ৰুজু হৈছিল 4টাকৈ গোচৰ। নগাঁও নাগৰিক সভা আৰু নৱ মহন্তই নগাঁও সদৰ থানাত, বিভূতি লোচন বৰঠাকুৰে কামপুৰ থানাত আৰু প্ৰণৱজ্যোতি শইকীয়াই চাপৰমুখ থানাত ঘটনাৰ সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ। 4জনকৈ এজাহাৰকাৰীক ভাষ্য প্ৰদানৰ বাবে নগাঁও সদৰ আৰক্ষী থানালৈ তলব কৰিছিল CIDয়ে। সিদ্ধাৰ্থ শৰ্মা, শ্যামকান্ত মহন্ত, অভিমন্যু তালুকদাৰৰ বিৰুদ্ধে তৰা হৈছিল গোচৰ। সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ উৎস শীঘ্ৰেই ইডিয়ে পৰীক্ষা কৰি চোৱাৰ দাবী অভিযোগকাৰীৰ। জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অস্বাভাৱিক মৃত্যু ছিংগাপুৰত ঘটিছিল তাৰ ওপৰত আমি এক উচিত ন্যায়িক তদন্ত বিচাৰি যোৱা 19 তাৰিখে মই কামপুৰ থানাত এক গোচৰ ৰুজু কৰিছিলোঁ আৰু সেই গোচৰৰ ওপৰত ভিত্তি কৰি আজি CIDয়ে গুৱাহাটীৰ পৰা অহা এটা দলে আমাক মোৰ বক্তব্য ষ্টেটমেণ্ট ৰেকৰ্ড কৰিবলৈ ইয়ালৈ মাতিছে। এতিয়া মই তেওঁলোকক লগ পাম আৰু মোৰ ষ্টেটমেণ্ট মই এজাহাৰ যিখিনি কথা উল্লেখ কৰিছোঁ তেওঁলোকে সেই ষ্টেটমেণ্টখিনি ৰেকৰ্ড কৰিব নিয়ম অনুসৰি। আপুনি এজাহাৰ কাৰ নাম উল্লেখ কৰিছে? নাই, এজাহাৰত মই গোটেই সকলো এই প্ৰক্ৰিয়াৰ লগত জড়িত সকলোৰ নাম উল্লেখ কৰিছোঁ, কিন্তু বিশেষকৈ মই সিদ্ধাৰ্থ শৰ্মা আৰু ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ যিজন সভাপতি অভিমন্যু তালুকদাৰ আৰু তেওঁ যিটো দল লৈ পেলাই সেইদিনা ইয়াতত তেওঁক ফুৰাবলৈ লৈ গৈছিল আৰু কি পৰিস্থিতিত তেওঁ দ্বিতীয়বাৰ লাইফ জেকেট নোহোৱাকৈ তেওঁক নামিবলৈ দিয়া হ'ল। আৰু মই যিমান দূৰ জানো আৰু আপোনালোকেও জানে যে এনেকুৱা এডভেঞ্চাৰ এক্টিভিটি কৰিবলৈ হ'লে এজন মানুহক সম্পূৰ্ণ যিখিনি মেডিকেল প্ৰট'কল থাকে মেডিকেল প্ৰট'কলখিনি মানিহে সাগৰত নামিবলৈ দিব লাগিব। যে ইমানখিনি কথা অৱজ্ঞা কৰি এজন আমাৰ হিয়াৰ আমঠু এজন মহান শিল্পী যাক লৈ আজি এই তেতিয়াৰ পৰা আমাৰ গোটেই অসমখন স্তব্ধ হৈ আছে, মৰিশালীৰ পৰিৱেশ হৈ আছে, তেওঁলোকক তেওঁৰ জীৱনটো লৈ এনেকুৱা হেতালি খেলিলে। গতিকে লগতে আৰু এটা মই অনুৰোধ জনাব খুজিছোঁ যে যোৱাকালিৰ পৰা যিখিনি তথ্য আহিছে সিদ্ধাৰ্থ শৰ্মা বোলা ব্যক্তিজনক জুবিন গাৰ্গৰ মেনেজাৰৰ বাহিৰে অসমৰ মানুহে কোনে চিনি পায়? সিদ্ধাৰ্থ ভট্ট কোন হয়? তেখেতৰ আমাৰ হিয়াৰ আমঠুৰ শিল্পী এজনৰ লগত লৈ তেওঁ আয়ৰ উৎস কি? মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটো অনুৰোধ জনাম যে ইডিৰ দ্বাৰা তেওঁ যি আয়ৰ উৎস সেই আয়ৰ উৎস পৰীক্ষা কৰক। তেওঁক শুনা পাইছোঁ 20 কোটি টকীয়াৰ তেওঁ হোটেল আছে, তেওঁ বহুত সম্পত্তি আছে, এই সম্পত্তিবিলাক ক'ৰ পৰা তেওঁ আহৰণ কৰিলে? তেওঁ ইডি লগাই এইবিলাক পৰীক্ষা কৰক আৰু বাজেয়াপ্ত কৰি জুবিন গাৰ্গৰ স্মৃতিৰ কাৰণে অসমৰ ৰাইজৰ হাতত তুলি দিয়ক। অসমৰ ৰাইজ, অসমৰ যুৱকসকলৰ বহু প্ৰতিভা আছে, জুবিন গাৰ্গৰ স্মৃতিৰ কাৰণে সেই টকাৰে বহু কৰি দেখুৱাব। সিদ্ধাৰ্থ শৰ্মাক দৰকাৰ নাই।